বেলচৰত স্বাধীনতা দিৱস উপলক্ষে দিবানৈশ কাবাডী প্ৰতিযোগিতা আৰম্ভ। অসমৰ 24টা দলৰ অংশগ্ৰহণ। নলবাৰী জিলাৰ বিলবেশ্বৰ বেলচৰ উদীয়মান ক্লাবৰ সৌজন্যত স্বাধীনতা দিৱস উপলক্ষে দিবানৈশ কাবাডী খেল প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন প্ৰান্তৰ 24টা দলে অংশগ্ৰহণ কৰিছে। এই খেলৰ বিপৰীতে বেলহৰে প্ৰত্যেক বছৰে যি নিদৰ্শন দেখুৱাই আহিছে যে ইয়াতে হিন্দু মুছলমানৰ এক সম্প্ৰীতি। এই মঞ্চৰ পৰা সেইসকল যিসকলে আচলতে বক্কা চুটিৱাৰ খেল খেলি কিন্তু খেলুৱৈসকলক ইয়াতে কোনোবা যদি খেলুৱৈ মহম্মদ আৰু কোনোবা খেলুৱৈ শ্ৰী আৰু এই মঞ্চখনৰ পৰা সেইসকল যিসকলে আচলতে সাম্প্ৰদায়িক ব্যৱস্থাৰে আচলতে সমাজখন এক ডিছ অৰ্গেনাইজেশ্যন চিটুৱেশ্যন আনিবলৈ প্ৰয়াস কৰি আছে। এই প্ৰয়াসক আজি এই পবিত্ৰ স্বাধীনতা দিৱসৰ দিনা আমি তীব্ৰভাৱে গৰিহণা দি এই মঞ্চখনৰ পৰা যিবোৰ দেখিবলৈ পাইছো ইয়াত হিন্দু মুছলমানৰ সমন্বয়ৰ স্থলী আৰু ইয়াকো ভাবি যোৱাটো উচিত হয়। আজি আমি এই পবিত্ৰ স্বাধীনতা দিৱসৰ দিনাখন আমি যিসকল বীৰ বীৰাংগনাৰ কাৰণে আমি এই আজি পবিত্ৰ দিনটো পাবলৈ সক্ষম হৈছো তেখেতসকলৰ বিদেশীৰ আত্মাৰ সদ্গতি কামনা কৰি আমি দায়িত্ব সামৰিলে নহ'ব। কিন্তু অপ্ৰিয় হয়তো মই ইয়াত ৰাজনৈতিক ভাষণ দিবলৈ অহা নাই, কিন্তু সমাজ ব্যৱস্থা যিবোৰ পেৰাচাইট ছ'চিয়েল পেৰাচাইট ৰাজনৈতিক ব্যৱস্থাই এনেকুৱা ধৰণৰ যি আচলতে যি প্ৰভাৱ আচলতে যি প্ৰতিভাসম্পন্ন খেলুৱৈ এই খেলুৱৈসকলক যেন ক'ৰবাত পলিটিক্সে গ্ৰাস কৰি দিছে। যি ছ'চিয়েল পেৰাচাইট সামাজিক ব্যাধি হৈ পৰিছে এই ৰাজনৈতিক ব্যৱস্থা আৰু এই ৰাজনৈতিক ব্যৱস্থাক আচলতে পৰাভূত কৰি এনেকুৱা ধৰণৰ খেলুৱৈ অকল বেলচৰতে নহয়, নলবাৰীতে নহয়, ৰাজ্যত নহয়, দেশৰ যাতে জিলিকাব পাৰে। ঐনবেলিৰ দৰে এইবেলিও ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে পশ্চিম নলবাৰীৰ বেলচৰ থানাৰ সমীপত বিলবেশ্বৰ বেলচৰ উদীয়মান ক্লাবৰ সৌজন্যত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল দিবানৈশ প্ৰাইজমানী কাবাডী খেল প্ৰতিযোগিতা। শুক্ৰবাৰে ৰাতিপুৱা ৮ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে খেল পৰিচালনা সমিতিৰ সভাপতি মতিউৰ ৰহমানে। ক্লাবৰ পতাকা উত্তোলন কৰি উদীয়মান সৰ্বৰসী যুৱক মহামিনুৰ ৰহমানে। বিজয়ী দলে ট্ৰফিসহ নগদ ২০,১০০ টকা আৰু বিজয়ী দলে ট্ৰফিসহ ১৫,১০১ টকা লাভ কৰিব বুলি সমিতিয়ে জানিবলৈ দিয়ে। নলবাৰীৰ পৰা মেৰাজুল কাজৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। স্বাধীনতা দিৱস উপলক্ষে বিল্লেশ্বৰ বেলশৰ উদীয়মান ক্লাবৰ সৌজন্যত সৌদ অসম ভিত্তিত দিবানৈশ কাবাডী খেল প্ৰতিযোগিতাখন আমি প্ৰতি বছৰে আমি বেলচৰ ঈদগাহ ময়দানৰ বাকৰিত পাতি আহিছোঁ। এইবাৰো আমি ঈদগাহ ময়দান বাকৰিত আমি খেলখন অনুষ্ঠিত কৰিছোঁ। এই খেলখনত অসমৰ ইতিমধ্যে ২২খন জিলাৰ ২২টা দলে অংশগ্ৰহণ কৰিছে। আপোনালোকে দেখা পায়ে আছে আমাৰ খেল বৰ্তমান চলিয়ে আছে। আমাৰ এই খেলখনৰ প্ৰথম পুৰস্কাৰ ২০,০০১ টকা আৰু দ্বিতীয় পুৰস্কাৰ ১৩,০০১ টকা। আমাৰ বৰাক ভেলী ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকাৰ আপোনাৰ শিলচৰ, ডিব্ৰুগড়, তিনিচুকীয়া, নগাঁও, মৰিগাঁও আৰু বঙাইগাঁও, ডিব্ৰুগড় এইকেইখন জিলাৰ টিম আহিছে। আমাৰ কথাটো এনেকুৱা যে অসমখন শংকৰাজনৰ ৰাজ্য বুলি কোৱা হয়, গতিকে এই অসমখনত যাতে সাম্প্ৰদায়িক বিবাস্প বহাব নোৱাৰে তাৰ কাৰণে আমি স্বাধীনতা দিৱস উপলক্ষে এই খেলখনত বৰ্ণাঢ্য কাৰ্যসূচী আমি আয়োজন কৰি আহিছোঁ। ইয়াত আমাৰ হিন্দু মুছলমান দুয়োপক্ষ উভয় পক্ষই লগ হৈ আমি খেলখন ইয়াত পাতোঁ। আমাৰ উদ্দেশ্য এটাই যে আমাৰ এই খেলখনৰ জৰিয়তে অসমত এটা বাৰ্তা যাব লাগে যে বেলশৰ বিল্লেশ্বৰ উদীয়মান ক্লাবৰ যিখন খেল এই খেলখন অতি ধুনীয়াকৈ অতি সুন্দৰকৈ আয়োজন কৰে আৰু ইয়াত কোনো ধৰণৰ সাম্প্ৰদায়িক কথা বতৰা নাই। গতিকে এনেকুৱা এটা বাৰ্তা যাব লাগে অসমত যে বেলশৰৰ দৰে অসমৰ প্ৰতিটো চুকে কোণে হিন্দু মুছলমানৰ যিটো ঐক্য সাতম্পৰে ঐক্যটো বজাই ৰখাৰ কাৰণে একচুৱেলি আমি এই খেলখন আয়োজন কৰিছোঁ। মই সভাপতি। অসম ভিত্তিক প্ৰাইজমানী কাবাডী খেল প্ৰতিযোগিতা অইনবাৰৰ দৰে এইবাৰো বিল্লেশ্বৰ বেলচৰ উদীয়মান ক্লাবৰ সৌজন্যত আয়োজন কৰা হৈছে। আমাৰ এই খেলখনৰ মূল উদ্দেশ্য হৈছে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সম্প্ৰীতিৰ বাণী যাতে সমাজত অটুট থাকে। খেল হৈছে এটা সমন্বয়ৰ প্ৰতীক। খেলৰ জৰিয়তে আমি ভাতৃত্ববোধৰ এনাজৰীডাল সুদৃঢ় কৰিব পাৰোঁ আৰু সেই উদ্দেশ্য আঘাত ৰাখিয়ে এই কাবাডী খেলখন প্ৰতি বছৰে আয়োজন কৰা হয়। আৰু এইবাৰ আমি নথৈ আনন্দিত যে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২২টা দল আহি ইয়াত উপস্থিত হৈছে।
সুদূৰ বৰাক ভেলীৰ পৰা ইয়ালৈ দল আহিছে, ডিব্ৰুগড়ৰ পৰা আহিছে, উজনি নামনি সকলোৰে যেন এই খেলখনে এক শান্তিৰ বাতাবৰণ বিয়পাই তুলিছে। আৰু মই ভাবোঁ ভৱিষ্যত দিনত এই খেলখনত আমাৰ অসমৰ বাহিৰৰ দলেও অংশগ্ৰহণ কৰিব আৰু আমাৰ এই অঞ্চলৰ পৰা সুদক্ষ কাবাডী খেলুৱৈৰ জন্ম হ'ব, যিয়ে বিশ্ব দৰবাৰত আমাৰ নাম উজ্বলাই তুলিব। নৱম বাৰ্ষিক হয় আৰু এইবাৰ আপোনাৰ কোনবাৰ আমি যদিও পাতিছিলোঁ, এইবাৰ তাতকৈ আমাৰ অধিক উন্নত মানৰ খেল আমি যিমানে আমি পাতি গৈ আছোঁ সিমানে প্ৰতি বছৰে কিবা নহয় কিমান আমি নতুনকৈ সংযোজন কৰি আহিছোঁ আৰু তাৰ ফলতে হয়তো আমি 22টাকৈ দল এইবাৰ এই খেলত আমি অংশগ্ৰহণ কৰাৰ সুবিধা দিব পাৰিছোঁ। আৰু ইয়াৰ লগতে এনেকুৱা হয়, এখন খেল থাকিলে ইয়াত বাজেট থাকে, কিন্তু ইয়াৰ উদীয়মান যুৱকসকলে সেই বাজেটৰ কথা অকণো চিন্তা কৰা নাই আৰু সকলো খেলুৱৈকে ইয়াত থাকি ফেলে তেওঁলোকে যাতে ভালদৰে খেল খেলিব পাৰে এই সুবিধাসমূহ কৰি দিছে। আৰু ভৱিষ্যত দিনত এই খেলখন মই আপোনালোকক কথা দিলোঁ ইয়াতকৈ বেছি আৰু উন্নত মানৰ হ'ব।